তাৰ আগত মই বিচাৰি আছোঁ মুখ্যমন্ত্ৰী যে আপোনাক মই 1 ঘণ্টা আপোনাক মই মোৰ কথা ক'ব খোজো, আপোনাৰ কথা নুশুনো, মোৰ কথা ক'ম আৰু আপোনাক মোৰ কথা বুজোৱাৰ পাছত আপুনি যিখিনি বুজি পায় 1 ঘণ্টাৰ পাছতহে ক'ব পাৰিব, যাতে অসমখন ধনী কৰাৰ কাৰণে মই এটা মডেল দিব পাৰোঁ। মই মডেলটোত এইটো ক'ব খুজিছোঁ, চাওক, এজন ডেকা ল'ৰা, তেওঁ এটা ইণ্ডাষ্ট্ৰি খুলিব খুজিছে, এতিয়া বেংকলৈ গৈ আছে, পইচা নাপায়। মই কৈছোঁ যে আমাৰ এটা 5,000 কোটি টকাৰ এটা 5,000 কোটি টকাৰ এটা হেৰি লাগে, ফাণ্ড এটা লাগে। এইটো এণ্টাৰপ্ৰেনিয়ৰ কাৰণে আমাৰ এটা কেপিটেল এটা লাগে। এই 5,000 কোটি টকাটো আমাৰ বাজেটত ধৰি দিব আৰু তাৰ পাছত চৰকাৰে যিবিলাক এণ্টাৰপ্ৰেনিয়ৰ হৈছে তেওঁলোকৰ মডেলটো চাব যে এই মডেলটোত লাভ হ'বনে নাই। বেংকে যদি কৈ দিয়ে যে এই মডেলটো পূৰা ছাকচেছফুল হোৱা মডেল, তেতিয়াহ'লে ইণ্টাৰেষ্ট ফ্ৰী তাত এটা ইণ্টাৰেষ্ট ফ্ৰীত তেওঁলোকক এটা কেপিটেল দিব, ইণ্টাৰেষ্ট ফ্ৰী ধাৰ। বেংকে গৈ থাকিব নালাগে। মডেলটো ছাকচেছফুল হ'ব বুলি বেংক আৰু আমাৰ ইকনমিক অফিচাৰে যদি কৈ দিয়ে, ফাইনেন্সৰ মানুহে কৈ দিয়ে, তেতিয়াহ'লে চৰকাৰে তেওঁক ধাৰ দিব, কেপিটেল দিব। এই যি মডেল আৰু অসমৰ গাঁৱে গাঁৱে এখন গাঁও এটা ইণ্ডাষ্ট্ৰী, এই যিটো নতুন মডেল, এটা ভয়ানক মডেল। প্ৰতিখন গাঁৱত খেতি কৰোৱা, বছৰত 3বাৰ খেতি কৰা, এবাৰ ধান খেতি, এবাৰ মাকৈ খেতি, এবাৰ সৰিয়হৰ খেতি, এই নতুন যি মডেল তৈয়াৰ কৰিছোঁ অসমৰ প্ৰতিখন গাঁৱত, মানে তলত আদা হালধি, বুজিছেনে, মাজত আপোনাৰ কুঁহিয়াৰ, কি কয় কুঁহিয়াৰ নহয়, মাজত আমাৰ নেমু টেঙা, মাজত আৰু ওপৰত আমাৰ তামোল গছ আৰু তাত পাণ, জালুক গছ। এই যিটো বাৰীৰ যিটো মডেল, এই মডেলবিলাকক লগত লৈ মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম আৰু টাউনবিলাকত কেনেকৈ প্ৰত্যেকটো ল'ৰাক কাম দিব পাৰে। আজিকালি এনেকুৱা যুগ আহি গ'ল যে আপোনাৰ আজিকালি গিগ ইকনমিত এনেকুৱা ধৰণৰ বস্তু আহি গ'ল যে 3 ঘণ্টাৰ কাৰণে আমেৰিকাৰ এটা কোম্পানীত ঘৰৰ পৰাই কাম কৰে। যদি আমি ভাল 5G নেটৱৰ্ক দিব পাৰোঁ, ভাল যদি ফেচিলিটিজ দিব পাৰোঁ, ইণ্টাৰনেট ফেচিলিটিজ দিব পাৰোঁ, তেতিয়াহ'লে তেওঁ যদি টাউনত তেনেকুৱা এটা আমি হাউচ দি দিব পাৰোঁ, তাত বহি লৈ এজন ল'ৰাই 3 ঘণ্টাত এদিনত $100 ঘটিব পাৰে। 3 ঘণ্টাত ডিজিটেলি $100 ঘটি দিব। বাকী সময়খিনি তেওঁৰ বেলেগ প্ৰডাকশ্যনত জড়িত হ'ব পাৰিব। 3 ঘণ্টাত কোনোবা এটা ইণ্টাৰনেশ্যনেল মাল্টিনেশ্যনেল কোম্পানীক পৰামৰ্শ দি কিবা এটা বস্তু বনাই দি ফাইনেন্সটো চাই দি তেওঁ $100 ঘটিব পাৰে। এনেকুৱা হাজাৰটা মডেল আছে। সেইবিলাক কাম একো নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে, খালি কয় যে আমাৰ মাটিটো আদানীক দি দিব লাগে, আম্বানীক দি দিব লাগে, এই কি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিব লাগে, জাপানে ধাৰ দিব, জাপানে ভিক্ষা দিব, জাপানৰ ভিক্ষা লৈ অসমখন ধনী কৰিব খোজে। এই ধৰণৰ অসমৰ মডেলটো নহ'ব। আদানীক এয়াৰপৰ্টটো দি দিলে, কি এয়াৰপৰ্টত আমাৰ লোকচান হৈছিলে নেকি? ইমান ধুনীয়াকৈ বনোৱাৰ পাছত আদানীক কিয় মাৰ দি দিলে? এতিয়া চব আদানীয়ে তাত কি এৰোপ্লেন পৰিলেও বেছিকৈ পইচা লয়, আমাৰ গাড়ী সোমালেও এতিয়া পাৰ্কিং সেইটো বেছিকৈ লয়, আমাৰ টিকেটৰ দাম বাঢ়ি গ'ল। আগতে দিল্লীৰ পৰা ইয়ালৈ আহোঁতে যদি কোনোবাই আমি 4,000 এটা টিকেট ল'ব পাৰিছিলোঁ, এতিয়া 12,000 8,000 তলত টিকেট আছে নেকি দিল্লীৰ পৰা অহা চাওক। এনেকৈ লুটিবলৈ দি দিছে কোম্পানীবিলাকক, যিটো বস্তু আমাৰ নিজৰ হাতত থাকিলে বেছি সুবিধা আছিলে। সেইকাৰণে এটা নতুন অৰ্থনৈতিক মডেল লাগে। হিমন্ত বিশ্ব শৰ্মাৰ মডেল আৰু বিজেপিৰ মডেলত অসম কেতিয়াও ধনী নহয়। অসমৰ মানুহক ধনী কৰিবৰ কাৰণে ৰাইজৰ দলে এটা অখিল গগৈ এটা নতুন মডেল উলিয়াইছে। তাৰ 5টা অংগ আছে, 5টা স্তৰ আছে। এই মডেলটো যদি পূৰ্ণ প্ৰয়োগ কৰিব পাৰে, তেতিয়াহ'লে অসম 5 বছৰৰ ভিতৰত ধনী হ'ব। এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক অখিল গগৈ কেতিয়া বহিব? মইতো কাইলৈ বা পৰহিলৈ বিচাৰি আছোঁ। 6 তাৰিখে বাজেট আছে নহয়, তাৰ আগত মই বিচাৰি আছোঁ মুখ্যমন্ত্ৰী যে আপোনাক মই 1 ঘণ্টা আপোনাক মই মোৰ কথা ক'ব খোজো, আপোনাৰ কথা নুশুনো, মোৰ কথা ক'ম আৰু আপোনাক মোৰ কথা বুজোৱাৰ পাছত আপুনি যিখিনি বুজি পায় 1 ঘণ্টাৰ পাছতহে ক'ব পাৰিব, যাতে অসমখন ধনী কৰাৰ কাৰণে মই এটা মডেল দিব পাৰোঁ।